কাইলৈ অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু সেই নিৰ্বাচন উপলক্ষে যিসকল দায়িত্ব আছে পুলিং বিষয়া প্ৰিজাইডিং বিষয়া ইতিমধ্যে নিজৰ নিজৰ কৰ্তব্যস্থলীলৈ ৰাওনা হৈছে আৰু আজিৰ ভিতৰতে তেওঁলোক নিজৰ নিজৰ কৰ্তব্যস্থলীত পাবগৈ। কিন্তু আমি নগাঁও নেহেৰুবালিত আছোঁ, ইয়াৰ পৰাও তেওঁলোক ইতিমধ্যে নিজৰ নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ যাব। ক'ত পৰিছে আপোনালোকৰ ডিউটি? আমাৰ ৰহা LAC-ত। হয় এতিয়া আপোনালোক যাব? হয়, এতিয়া আমি যাম। আমাৰ গাড়ী অলপ অসুবিধা হৈছিল যদি এতিয়া আমাৰ গাড়ী পঢ়াশুনা যোগান কৰি দিছে আৰু আমি সেইমতে এতিয়া ওলাইছোঁ যাবলৈ। গণতন্ত্ৰ এটা বৃহৎ উৎসৱত আপোনালোকে ভাগ ল'বলৈ গৈ আছে। হয়, বহুত আনন্দ লাগি আছে, বহুত ভাল লাগি আছে। নাই, এইবাৰ মোৰ প্ৰথম হিচাপে আপোনাৰ বিশেষ উৎসুকতা আছে? বহুত উৎসাহ আৰু বহুত ভাল লাগি আছে। আজি আমি ভোট ল'বলৈ গৈ আছোঁ, তাতকৈ বহুত আৰু আনন্দত ক'ব লগা আৰু বেলেগ একো কথা নাই। বহুত আনন্দ পাই আছোঁ। ক'ত পৰিছে ডিউটি আপোনালোকৰ? মোৰো একেই পুলিং হেৰিত হয়। দায়িত্ব লৈছেনে আপোনাৰ? ফাৰ্ষ্ট টাইম বহুতেই ভাল লাগিছে। প্ৰশিক্ষণ ইতিমধ্যে হৈ গৈছে? প্ৰশিক্ষণ হৈ গ'ল। আগতে কোনো ধৰণৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ নাছিলে, তেতিয়া ফাৰ্ষ্ট টাইম আৰু। যিহেতু তেওঁলোকে ইতিমধ্যে নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে নগাঁও নেহেৰুবালিৰ পৰা এনেদৰে আচলতে যিসকল লোক বিষয়া আছে সেই বিষয়াসকলে ইতিমধ্যে তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব সম্পাদন কৰিবৰ বাবে তেওঁলোকে ইয়াৰ পৰা ৰাওনা হ'ব। আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ নগাঁৱৰ নেহেৰুবালিৰ পৰা, আৰু নেহেৰুবালিত এনেদৰে এতিয়া সকলো ওলাই আহিছে আৰু সকলোৱে ইতিমধ্যে নিজৰ নিজৰ যি আচলতে দায়িত্ব সম্পাদন কৰিবলৈ নিজৰ নিজৰ স্থানলৈ ৰাওনা হ'বলৈ তেওঁলোক ইতিমধ্যে আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত মোৰ লগত নগাঁও জিলাৰ আৰু জিলা বিষয়া আচলতে এগৰাকী ADC মৃদুল বৰডাঙৰীয়া আছে, যে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু ইতিমধ্যে আপুনি নিৰ্বাচনৰ গোটেই কামটোত চোৱা চিতা কৰি আছে, দায়িত্ব নিজৰ পালন কৰিছে, গতিকে সকলো ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পৰা যোৱা কাম কি ক'ব? হয়, এইবাৰ আমি অকণমান ট্ৰান্সপৰ্ট চেলত অকণমান বিশেষকৈ ডিচি ছাৰৰ যিটো ইনিচিয়েটিভ তাত অলপমান ইউনিক কৰিব বিচাৰিলোঁ। আমি প্ৰথম পলিং পাৰ্টিজনক, যোন নেহেৰুবালি ফিল্ডৰ পৰা বিদায় লৈছে, তেওঁক গায়ন বায়নেৰে আমি বিদায় দিলোঁ। তেওঁক প্ৰথমতে দুপৰীয়া গ'ল তেওঁ। এতিয়া দুখন ফিল্ডত আমাৰ বিশেষকৈ হৈ আছিলে এই গাড়ীবোৰৰ ইয়াৰ পৰা মানে যি ভোটগ্ৰহণ কেন্দ্ৰলৈ যায়। 10খন ফিল্ডত 3টা LAC, ইয়াতে 4টা LAC। তাত অলৰেডি ইতিমধ্যে শেষ হৈছে মানুহবোৰ উভতি যোৱা, আৰু ইয়াতে এই লাষ্ট গাড়ীখন বাকী আছে। ইয়াৰ পৰা নিৰ্দিষ্ট জেগাবোৰত তেওঁলোকে এতিয়া গৈ পাব, গৈ পাই পেলাই আমাক ৰিপৰ্ট কৰিব। চ' এইবাৰ গোটেই ৰাজ্যতে একেলগে নিৰ্বাচন হৈ আছে। অকণমান ট্ৰান্সপৰ্টৰ ফালৰ পৰা অলপমান এটা টাইট চিটুৱেশ্যন এটা হৈছে, বাট উই হেভ মেনেজড ইট ভেৰি গুড। আৰু যোৱাকালি DC ছাৰেও ইনফেক্ট এটা আমাৰ মানে কি হয়, যেতিয়া পুল ভেহিকেল থাকে কেতিয়াবা এটা গাড়ী আহি পৰে, নেক্সট গাড়ীটো অকণমান ইফাল দিলে এটা হয়, কাৰণ কাৰোবাক নমাব গ'ল, তাৰ মানুহজন তাত ৰাতি হোৱাৰ কাৰণে গেট খোলা নাই আৰু লেডি পাৰ্চনেলক এনেকৈ গাড়ীজনে এৰি থৈ আহিব নোৱাৰে, তো তাত ৰখি থাকোঁতে নেক্সটটো অকণমান আহি পোৱাত দেৰি হ'ল। সেইটো চাই পেলাই DC ছাৰে নিজৰ গাড়ীৰে এগৰাকী পলিং বিষয়াক তাত ড্ৰপ কৰি আহিছে। নিশ্চয়, যিহেতু ইতিমধ্যে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব, পুৱা 7 বজাৰ পৰা যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু তাৰ প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া নিজৰ নিজৰ কৰ্তব্যস্থলীলৈ এইসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া নিজৰ নিজৰ কৰ্তব্যস্থলীলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।